তেওঁলোকৰ প্ৰচেষ্টাৰে মানুহক থাকি গৈছিল। কালক্ৰমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতি গঠন হৈ গৈ আছিল। কিন্তু আজি 1973 মাজতে মই বহু স্মৃতি আমি এৰি থৈ আহিছোঁ, পাহৰি গৈছোঁ। কিন্তু তাৰ মাজতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখিনি স্মৃতি, যিখিনি তেওঁলোকৰ লগত থকা অৱদান আৰু যিখিনি তেওঁলোকে আমাৰ আজি 1 এপ্ৰিল, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতিৰ নৱনিৰ্মিত কাৰ্যালয়টোৰ শুভ উদ্বোধনী ইতিমধ্যে হৈ যায়। আৰু এই শুভ উদ্বোধনী কাৰ্যসূচীলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক থকাৰ হেতুকে আজি উপস্থিত থাকিব নোৱাৰিলে। তৎসত্ত্বে আমাৰ কাৰ্যসূচীটো শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক হিচাপে মোকে দায়িত্ব দিলে যে কাৰ্যসূচীটো সফল কৰিবৰ কাৰণে। ইতিমধ্যে কাৰ্যালয়টো আমাৰ শুভ উদ্বোধনী অনুষ্ঠানটো হৈছে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ গেলেকী নাট্য মন্দিৰত অনুষ্ঠিত হ'ব। এখন মুকলি সভা আছে আৰু বিভিন্ন আমি সাংস্কৃতিক দলক নিমন্ত্ৰণ কৰিছোঁ। অসমৰ কেইজনমান বচা শিল্পীক নিমন্ত্ৰণ কৰিছোঁ। বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'ব। হয়, এইটো আজি আমাৰ খুব গৌৰৱৰ কথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰণে। অসমৰ এটা আগশাৰী জাতীয় সংগঠন হিচাপে আজি যিটো আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গেলেকী আঞ্চলিক সমিতি এটা স্থায়ী কাৰ্যালয় নিৰ্মাণ হৈছে, সঁচাকৈ আমি গৌৰৱান্বিত।